বছৰ পৰা মিনিমাম 8 পাস 10 পাস আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব ইয়াৰো এজ লিমিটটো দিয়া আছে 18 পৰা 40 লৈকে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব নমস্কাৰ বন্ধুসকল আজিৰ ভিডিওটো সেই সকলৰ বাবে বেছি ইম্পৰ্টেন্ট হ'ব যি সকলে 8 পাস 10 পাস কৰি বহি আছে বা বহু কাৰণত আগলৈকে পঢ়িব পৰা নাই বন্ধুসকল পিয়ন আৰু ডাটা এন্ট্ৰি অপাৰেটৰৰ পোষ্ট আহিছে 8 পাস 10 পাসৰ পদ মুকলি হৈছে ভিডিওটো সম্পূৰ্ণকৈ চাব গুটেইখিনি কথা আমি আলোচনা কৰিম পোষ্টসমূহ কোৰ পৰা আহিছে কেনেকৈ আপোনালোকে আবেদন কৰিব কোট কোন জিলাত পোষ্টসমূহ খালি হৈছে গুটেইখিনি কথা আমি আলোচনা কৰিম আৰু ভিডিওটো যদি ভাল লাগে ভিডিওটো এটা লাইক কৰিব আৰু যিমান পাৰে লগৰ বন্ধুতে শেয়াৰ কৰি দিব আৰু যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলত ভিজিট কৰিছে তেনেহলে এনেকুৱা ধৰণৰ জব ৰিলেটেড যিকোনো ইনফৰমেশন ভিডিও সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব তো বলক আজিৰ মোৰ যেটো মূল ভিডিও আছে সেই মূল ভিডিওটোলৈ আমি আগবাঢ়ো তো বন্ধুসকল প্ৰথম যেটো পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাব সেইটো লখিমপুৰ মেডিকেল কলেজৰ ফালৰ পৰা আহিছে ইয়াত আপোনালোকে ডাটা এন্ট্ৰি অপাৰেটৰ আৰু সাপোৰ্টিং ষ্টাফৰ পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব ভেকেন্সি ডিটেইলছ সমূহ আমি দেখিবলৈ যাওতে ডাটা এন্ট্ৰি অপাৰেটৰৰ কাৰণে এটা পোষ্ট আছে ইয়াত আপোনালোকে 14500 টকা মাহিলি আপোনালোকে ইয়াত স্যালাৰি পাই যাব আৰু ডিউৰেচনটো আপোনালোকৰ 6 মান্থৰ থাকিব এডুকেশন কোৱালিফিকেশন গ্ৰেজুৱেচন হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু 1 বছৰৰ আপোনালোকে কম্পিউটাৰ এপ্লিকেশনত ইনষ্টিটিউটৰ পৰা মিনিমাম 1 বছৰৰ এক্সপেৰিয়েন্স ডাটা এন্ট্ৰি থাকিব লাগিব তেনেহলে আপোনালোকে ইয়াত এইটো যেটো পোষ্ট আছে ডাটা এন্ট্ৰিৰ পোষ্ট সেই পোষ্টত আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব আৰু ইয়াৰ এজ লিমিট হৈছে আপোনালোকৰ 24 ৰ পৰা আপোনালোকে ইয়াত 40 লৈকে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব সেকেন্ড পোষ্ট হৈছে সাপোর্ট স্টাফৰ পোষ্ট হৈছে ইয়াত আপোনালোকে টোটাল 3টা পোষ্ট দেখিবলৈ পাই যাব স্যালাৰি আপোনালোকে ইয়াত 10000 টকা পাৰ মান্থ আপোনালোকে ইয়াত স্যালাৰি দেখিবলৈ পাই যাব ইয়াতো আপোনালোকৰ ডিউৰেচনটো 6 মান্থৰ আছে এডুকেশন কোৱালিফিকেশন ইয়াত আপোনালোকে মিনিমাম ক্লাস 8 পাস কৰা হলে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব বছৰ পৰা মিনিমাম 8 পাস 10 পাস আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব ইয়াৰো এজ লিমিটটো দিয়া আছে 18 পৰা 40 লৈকে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব তো বন্ধুসকল যিসকল বন্ধু-বান্ধৱে আবেদন কৰিম বুলি ভাবিছে ইন্টাৰেস্টেড হয় তেওঁলোকে ইয়াৰ যেটো ইম্পৰ্টেন্ট ডেট হুম আছে ডেট হুম ভালদৰে চাই লব স্টাৰ্টিং হ'ব আপোনাৰ লাষ্ট ডেট এপ্লিকেশন লাষ্ট ডেট হৈছে আপোনাৰ 2 মাৰ্চ 2026 লৈকে ইন্টাৰভিউ ডেট হৈছে 5 মাৰ্চ 2026 ইন্টাৰভিউ আপোনাৰ ইন্টাৰভিউ টাইমিং হৈছে 10 ৰাতিপুৱা 10 বজাত ৰিপৰ্টিং টাইম হৈছে আপোনাৰ 9:30 বজাত আপোনালোকে তাত থাকিব লাগিব যেটো সেন্টাৰত আপোনালোকৰ ওয়াকেন ইন্টাৰভিউ হেতু জায়গাত আপোনালোকে ইয়াত থাকিব লাগিব ইয়াৰ সিলেকশন প্ৰসেসটো আপোনালোকৰ শৰ্ট লিষ্ট ওলাব ক্যান্ডিডেটৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব ওয়াকেন ইন্টাৰভিউ হ'ব ইফ ৰিকুৱাৰ্ড এণ্ড MCQ based screening test may be candidate selection will be passed on qualification experience and interview performance আপোনালোকৰ ইন্টাৰভিউ পাৰফৰম্যান্স কেনেকুৱা হয় কোৱালিফিকেশন কেনেকুৱা আছে এক্সপেৰিয়েন্স কেনেকুৱা আছে হেতু বেসিকত আপোনালোকৰ ডকুমেন্টস খিনি গুটেখিনি তথ্য ভেৰিফাই কৰি পেলাই আপোনালোকৰ সিলেকশন প্ৰসেসটো আপোনালোকে ইয়াত হৈ যাব আৰু ইয়াত আপোনালোকৰ অফলাইনৰ জৰিয়তে আপোনালোকে ইয়াত আবেদন কৰিব লাগিব এখন এপ্লিকেশন ফৰ্ম আপোনালোকে ইয়াত ক্লিক কৰি পেলাই ডাউনলোড কৰি পেলাই আপোনাৰ অফিচিয়েল যেটো ওয়েবসাইট আছে হেতুত গৈ পেলাই আপোনালোকৰ ইয়াৰ ইমেইল জৰিয়তে আপোনালোকে এই ফৰ্মটো আপোনালোকে বা বাই পোষ্টটো আপোনালোকে সাবমিট কৰিব পাৰিব বা তাত ডাইৰেক্টলি গৈ পেলাই আপোনালোকে ইয়াত জমা দিব পাৰিব তো বন্ধু-বান্ধৱসকল এইখিনি আছিল এটা এইটো পোষ্টৰ বিষয়ে নেক্সট যেটো পোষ্ট আছে হেতু কামৰূপ মেট্ৰ জুডিচিয়াৰিৰ ফালৰ পৰা আহিছে ইয়াত আপোনালোকে 7টা পিয়নৰ ভেকেন্সি আপোনালোকে ইয়াত দেখিবলৈ পাই যাব ক্যাটাগৰি ওয়াইজ ভেকেন্সি হৈছে আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে দুটা পোষ্ট আছে ওবিসি এমওবিসি কাৰণে এটা পোষ্ট আছে এসসি কাৰণে এটা পোষ্ট আছে আৰু এসটি পিৰ কাৰণে দুটা পোষ্ট আছে এসটিএইচ ৰ কাৰণে এটা পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব আৰু ইয়াত আপোনালোকৰ ক্যান্ডিডেট মষ্ট বি আপোনালোকৰ 8 পাস হলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব 8 পাসৰ পৰা আপোনালোকে ইয়াত 10 পাসলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব আৰু যদি ইয়াতকে বেছি হয় আপোনালোকে ইয়াত আবেদন কৰিব নোৱাৰিব এজ লিমিটটো ইয়াত ক্লিয়াৰলি দিয়া নাই ইয়াত কৈছে ক্যালকুলেট কৰিব 1 জানুৱাৰী 2026 ৰ পৰা ক্যালকুলেট কৰিব যিমানটো আহে ধৰক 40 বছৰলৈকে দিব ফৰ্থ গ্ৰেডটো আপোনালোকৰ মিনিমাম 40 বছৰলৈকে দিয়ে ম্যাক্সিমাম আপোনালোকৰ 40 বছৰ থাকে আকৌ ইয়াতো ৰিল্যাক্সেশন থাকে এসসি এসটি বা ওবিসি এমওবিসি সেই সকলৰ কাৰণে থাকে আপোনালোকে অফিচিয়েল যেটো আপোনালোকে তাত অফিসত যেতিয়া আপোনালোকে ভিজিট কৰিব তেতিয়া আপোনালোকে বা অফিচিয়েল ওয়েবসাইটত গলে আপোনালোকে হয়তো জানিব পাৰিব আৰু ইয়াত কেনেকৈ আবেদন কৰিব আপোনালোকে ইয়াতো আপোনালোকৰ যিদিনাখন
এডভাৰটাইজমেণ্টটো ওলাইছে তাৰ পৰা আপোনালোকে 15 দিনলৈকে এইটো পোষ্টত আপোনালোকে আবেদন কৰিব পাৰিব এডভাৰটাইজমেণ্টটো ওলাইছে আপোনালোকৰ 23 ফেব্ৰুৱাৰীত আবেদন এডভাৰটাইজমেণ্টটো ওলাইছে 23 ফেব্ৰুৱাৰীত এডভাৰটাইজমেণ্টটো ওলাইছে ইয়াৰ পৰা 15 দিনলৈকে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব তো আবেদন ইয়াত আপোনালোকৰ যেটো ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে ষ্টেণ্ডাৰ্ড ফৰ্মটো এটা ডাউনলোড কৰিব লাগিব আমাৰ ভিডিও ডেসক্ৰিপচন বক্সত থাকিব আপোনালোকে ইয়াৰ পৰা যদি ষ্টেণ্ডাৰ্ড ফৰ্মটো চাই আপোনালোকে ডাউনলোড কৰিব পাৰিব ডাউনলোড কৰি পেলাই ফিল আপ কৰি আপোনালোকে যিখিনি নথিপত্ৰ আছে লগত দি পেলাই আপোনালোকে এইটো এড্ৰেছত সেন্ড কৰি দিব লাগিব এই যেটো এড্ৰেছ আছে আপোনালোকে এইটো এড্ৰেছত আপোনালোকে আপোনালোকৰ ফৰ্মটো সাবমিট কৰি দিব যদি আপোনালোকৰ সিলেকশন হয় আপোনালোকৰ তাত মেছেজ আহিব বা কল আহিব তেনেকুৱা ধৰণৰ কিবা ৰিপ্লাই আহিব বা আকৌ উভতাই আপোনালোকক লেটাৰ দিব সেই ভিত্তিত আপোনালোকৰ আপোনালোকক অফিসত মাতি পেলাই আপোনালোকৰ যি ওয়াৰ্ক এণ্ড ইন্টাৰভিউ থাকে ইন্টাৰভিউটো ল'ব যদি আপোনালোকে পাস হৈ যায় দেন আপোনালোকৰ সিলেকশন হৈ যাব তো বন্ধু-বান্ধৱীসকল এইখিনি আছিল দুটা পোষ্টৰ বিষয় যদি ভিডিওটো ভাল লাগিছে তেনেহলে প্লিজ ভিডিওটো এটা লাইক কৰিব আৰু যিমান পাৰে লগৰ বন্ধু-বান্ধৱীতে শেয়াৰ কৰি দিব আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে এনেকুৱা ধৰণৰ জব ৰিলেটেড যিকোনো ইনফৰমেশন ভিডিও সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব ধন্যবাদ